মুখ্যমন্ত্রী ধর্মজ্যোতি প্রকল্পের অধীনে তীর্থ ভ্রমণ। রবিবার সকালে খানাপাড়া আইএসবিটি থেকে বটদ্রবার উদ্দেশ্যে যাত্রা 10টি বাসের। একইভাবে সূর্যপাহাড় অভিমুখে 3টি বাসও যাত্রা করেছে। এদিন 300-রও বেশি ভক্ত এই প্রকল্পের অধীনে তীর্থ ভ্রমণ করবেন। এই তীর্থ ভ্রমণের অধিকাংশ খরচ বহন করবে সরকার। সামান্য খরচ বহন করতে হবে তীর্থযাত্রীদেরও। গত বছরও এই প্রকল্পের অধীনে বহু ভক্ত তীর্থ ভ্রমণ করেছেন। এদিন সকালে এএসটিসির অধ্যক্ষ প্রণব লহকর তীর্থযাত্রীদের সঙ্গে মত বিনিময় করেন। মানে আসলতে এই আঁচনিখন যোৱা কেইবছৰ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰোহিত্যত সুন্দৰভাৱে ধৰ্মজ্যোতি আঁচনিখন চলি আছে। অসমৰ ধৰ্মপ্ৰাণ ৰাইজে অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানত যাবলৈ এই আঁচনিখনৰ জৰিয়তে সুবিধা পাইছে। আৰু আজিৰ কথাটো এনেকুৱা যে বটদ্ৰৱা স্থান ন ৰূপত ন সাজত যেতিয়া পুনৰ নিৰ্মিত হ'ল, তেতিয়া বটদ্ৰৱালৈ অসমবাসীৰ ঢৌ বৈছে। আৰু আজি প্ৰায় মই আপোনালোকক ক'বলৈ গৌৰৱ কৰিছোঁ যে আজি নিউ গুৱাহাটী সমষ্টিৰ বা গুৱাহাটীৰ প্ৰায় 10খনকৈ বাছ, অৰ্থাৎ প্ৰায় 300 ধৰ্মপ্ৰাণ ৰাইজ বটদ্ৰৱালৈ এই ধৰ্মপ্ৰাণ আঁচনিৰ অধীনত যাবলৈ মন মেলিছে। ইতিমধ্যে আপোনালোকে দেখিছে ইখনৰ পিছত সিখন বাছ আহি আছে। বিভিন্ন সূৰ্য পাহাৰলৈ গৈছে, বটদ্ৰৱালৈ গৈছে। গতিকে বিশেষভাৱে আজি বটদ্ৰৱালৈ প্ৰায় 10খন বাছ গৈছে আৰু 3খন বাছ আপোনাৰ সূৰ্য পাহাৰলৈ গৈছে।